আমাৰ পলাশবাৰী ৰাস মহোৎসৱে এইবাৰ আমাৰ ৭৯তম ৰাস মহোৎসৱ এবাৰ আয়োজন কৰা হৈছে আৰু এই ৭৯তম ৰাস মহোৎসৱ যদিও আমাৰ মাজত আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 19 ছেপ্টেম্বৰ তাৰিখে তেওঁ আমাক বিদায় দি গুচি গৈছে তৎসত্ত্বেও আমি যেহেতু ভগৱান শ্ৰীকৃষ্ণৰ আজি তেওঁৰ লীলাৰ কাৰণে আজি ৰাস মহোৎসৱৰ আয়োজন কৰা হয় আমি অনুষ্ঠিতীয়াকৈ হ'লেও এই ৰাস মহোৎসৱ এইবাৰ ৭৯তম ৰাস মহোৎসৱ আমি পলাশবাৰী ৰাস মহোৎসৱে আয়োজন কৰিছোঁ আৰু ইয়াতে উপস্থিত আছিলে আমাৰ মহামান্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া তেখেত অশেষ ব্যস্ততাৰ মাজত পলাশবাৰী ৰাস মহোৎসৱত আহি আজি তেওঁ শুভ উদ্বোধনকাৰী ৰাস মহোৎসৱ শুভ উদ্বোধন কৰে চ' মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ পলাশবাৰী সমষ্টি ৰাইজৰ হৈ আমি আশা কৰিছোঁ যে 15 দিনীয়া পলাশবাৰী ৰাস মহোৎসৱ আমাৰ ৭৯তম এই ৰাস সাফল্যমণ্ডিত হওক আৰু সকলোৰে সেই ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰিছোঁ আমাৰ পলাশবাৰী সমষ্টিত এইবাৰ 5খন ৰাস হৈছে আপোনালোকে জানে আমাৰ পলাশবাৰী ৰাস মহোৎসৱ লগতে আমাৰ মিৰ্জা ৰাস মহোৎসৱ লগতে আমাৰ ছয়গাঁও চম্পকনগৰ ৰাস মহোৎসৱ লগতে আমাৰ গোবৰ্ধন ৰাস মহোৎসৱ আৰু আমাৰ ৰামপুৰ ৰাস মহোৎসৱ এই 5খন ৰাস মহোৎসৱ আমাৰ আজিৰ পৰাই শুভাৰম্ভ হয় আৰু মই আশা কৰিছোঁ এই গোটেইকেইখন ৰাসে আমাৰ সাফল্যমণ্ডিত হওক আৰু সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ সকলোৱে যাতে এই ৰাসত আহি সকলোৱে যাতে ৰাস মহোৎসৱত সকলোৱে ইয়াতে আহে তাৰ কাৰণে মই অসমবাসী ৰাইজক মই আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত